নমস্কাৰ। আজিৰ প্ৰেক্ষাগৃহত উপবিষ্ট প্ৰতিগৰাকী শিল্পী সত্তালৈ জনাইছোঁ সাদৰ সম্ভাষণ। প্ৰাগ উৰুলি এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে প্ৰাগ নিউজৰ উদ্যোগত তথা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত। প্ৰায় 600তকৈও অধিক প্ৰতিযোগীৰ দল আৰু 9000তকৈও অধিক আয়তীয়ে জীপাল কৰি তোলা প্ৰাগ উৰুলিৰ মজিয়া আজি উদুলি মুদুলি। এই 600তকৈও অধিক প্ৰতিযোগীৰ দলৰ মাজৰ পৰা দ্বিতীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছিলে 110টি দল আৰু এই 110টি দলৰ মাজৰ পৰা চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচন কৰা হৈছে 14টি দল। এই আপাহতে এই 14টি দললৈ জনাইছোঁ আন্তৰিক শুভকামনা। লগতে প্ৰথম পৰ্যায়ৰ প্ৰত্যেকটি প্ৰতিযোগীৰ দললৈ জনাইছোঁ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা, কিয়নো তেখেতসকলে অসমৰ হেৰাই যাবলৈ ধৰা কৃষ্টি সংস্কৃতিক পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত আমাক যি সহায়ৰ হাত আগবঢ়ালে সঁচাকৈ সেয়া প্ৰশংসনীয়। বন্তি প্ৰজ্বলন কৰিবৰ বাবে মই নিমন্ত্ৰণ জনাইছোঁ প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াক, প্ৰাগ নিউজৰ সহযোগী সম্পাদক শ্ৰীযুত দেৱজিৎ ভূঞা দেৱক, প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক শ্ৰীযুত চন্দ্ৰশেখৰ শৰ্মা ডাঙৰীয়াক, দৈনিক জনমভূমি কাকতৰ কাৰ্যবাহী সম্পাদক শ্ৰীযুত সঞ্জীৱ ফুকন, প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰাদেৱ আৰু প্ৰাগ নিউজৰ চলচ্চিত্ৰ বিভাগৰ মুৰব্বী কাজু মছজিদক। লগতে অনুৰোধ জনাইছোঁ প্ৰাগ নিউজৰ অধ্যক্ষা ডাক্তৰ অক্ষতা নাৰায়ণক বন্তি প্ৰজ্বলনেৰে আমাৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিবৰ বাবে। এইবাৰ মই আজিৰ অনুষ্ঠানটি সম্পৰ্কে চমুকৈ দুআষাৰ আগবঢ়াবলৈ প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰুদেৱক অনুৰোধ জনাইছোঁ। নমস্কাৰ। প্ৰাগ উৰুলিৰ এই চূড়ান্ত প্ৰতিযোগিতাৰ মুহূৰ্তত প্ৰাগ উৰুলিৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিজন প্ৰতিযোগী আৰু প্ৰাগ নিউজৰ সমূহ দৰ্শক আৰু কৰ্মকৰ্তাক মই জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, আপোনালোকে জানি সুখী হ'ব যে কোভিড পৰৱৰ্তী 2টা বছৰ দীৰ্ঘ অনুশীলন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল প্ৰাগ উৰুলিৰ। 2টা বছৰ ধৰি এনেদৰে দীঘলীয়া লোকসংস্কৃতিৰ প্ৰতিযোগিতা ভাৰতবৰ্ষত বিৰল। এই বিৰল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল 600টা প্ৰতিযোগী দল। শদিয়াৰ পৰা ধুবুৰীলৈ কোনো এখন গাঁও বাকী নাছিল, কোনো এখন চহৰ বাকী নাছিল, কোনো এখন জিলা বাকী নাছিল য'ৰ পৰা অহা নাছিল প্ৰাগ উৰুলিৰ প্ৰতিযোগী। এই 600টা প্ৰতিযোগী দলৰ ভিতৰত 9000 গৰাকী জীয়ৰী বোৱাৰীয়ে প্ৰাগৰ দৰ্শকক দিলে বিয়া নামৰ নতুন স্বাদ। প্ৰাগ উৰুলি প্ৰাগ পৰিয়ালৰ লোকসংস্কৃতিৰ অনুশীলনত এক নতুন যাত্ৰা। এই যাত্ৰাত অংশীদাৰ হোৱাৰ বাবে মই আপোনালোকক জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। প্ৰাগৰ প্ৰতিজন দৰ্শকক, যিসকল দৰ্শকে প্ৰতিদিন পুৱাই প্ৰাগ উৰুলিত বিয়ানাম শুনিছিল, সেইসকল দৰ্শকৰ বাবে এক অনন্য সময় উপস্থিত, যি সময়ত প্ৰাগ উৰুলিৰ চূড়ান্ত প্ৰতিযোগিতাৰ দুৱাৰদলিত আমি বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ মিনি ভট্টাচাৰ্যজী, যি এই গোটেই প্ৰাগ উৰুলিৰ পৰিকল্পনা অৰ্থাৎ ডিজাইনটো কৰিছিল, যাৰ বাবে আমি অনন্য ৰূপত আপোনালোকক প্ৰাগ উৰুলিৰ এই প্ৰতিযোগিতাৰ নতুন স্বাদ দিবলৈ সক্ষম হ'লোঁ। আমাৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা আছিল এই প্ৰাগ উৰুলিৰ ধাৰণাটোৰ প্ৰথম স্ৰষ্টা। মই এই সুযোগত চন্দ্ৰশেখৰ শৰ্মাক জনাইছোঁ প্ৰাগ পৰিয়ালৰ আন্তৰিক কৃতজ্ঞতা। প্ৰিয় দৰ্শক, 2টা বছৰ ধৰি চলা প্ৰতিযোগিতাৰ
এয়া অন্তিম মুহূৰ্ত এই মুহূৰ্তত 14টা প্ৰতিযোগী দলে আজি মঞ্চত উপস্থিত হ'ব আৰু আমি তাৰ পৰা বিচাৰি উলিয়াম প্ৰথম দ্বিতীয় তৃতীয় প্ৰতিযোগী দল প্ৰতিগৰাকী প্ৰতিযোগী প্ৰতিগৰাকী প্ৰাগৰ কৰ্মকৰ্তা প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক শুভেচ্ছাৰে আহক আমি উপভোগ কৰোঁ প্ৰাগ উৰুলিৰ চূড়ান্ত প্ৰতিযোগিতা নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰুদেৱক প্ৰিয় দৰ্শক এইবাৰ আমি আগবাঢ়িছোঁ সম্বৰ্ধনা অনুষ্ঠানৰ দিশে প্ৰথমে মই নিমন্ত্ৰণ জনাইছোঁ লোকসংগীতৰ এগৰাকী বিশিষ্ট গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল শইকীয়াদেৱক তেখেতক এয়া মঞ্চলৈ আগবঢ়াই আনিছে প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মাদেৱে শ্ৰীযুতা নমিতা ভট্টাচাৰ্য আপোনালোক সকলোৱে জানে এগৰাকী বিশিষ্ট গায়িকা ডক্টৰ অমিয়া মহন্ত বাইদেউ বিশিষ্ট সাহিত্যিক গোৱালপৰীয়া লোকগীতৰ বিশিষ্ট গায়িকা তথা লোকসংগীতৰ সাধিকা মিনি ভট্টাচাৰ্য ডাঙৰীয়ানীকো মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ লগতে নিমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰাগ উৰুলিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বিচাৰক মণ্ডলীক বিশিষ্ট সংগীতজ্ঞ তথা এগৰাকী নিপুণ তবলাবাদক শ্ৰীযুত সূৰ্য গোস্বামী বিশিষ্ট গায়িকা ডক্টৰ অনিমা চৌধুৰী বাইদেউ লোকশিল্পী তথা সুলেখিকা শ্ৰীযুতা পুষ্পলতা শৰ্মা বাইদেউ লোকশিল্পী উৎপলা শ্ৰুতিকৰ বৰুৱা আৰু এগৰাকী বিশিষ্ট ব্যক্তি অনুপস্থিত লোকগীতৰ সাধক তথা বাদ্যযন্ত্ৰী শ্ৰীযুত মুকুন্দ বান্ধৱ বৰা তেখেত আজিৰ সভাখনিত অনুপস্থিত কেউগৰাকীকে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুদেৱ প্ৰাগ নিউজৰ সহকাৰী সম্পাদক দেৱজিৎ ভূঞা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ লগতে অনুৰোধ জনাইছোঁ প্ৰাগ নিউজৰ অধ্যক্ষা ডক্টৰ অক্ষতা নাৰায়ণক আমাৰ মঞ্চত থকা আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ লোকসংগীতৰ এগৰাকী বিশিষ্ট গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল শইকীয়াদেৱক বিশিষ্ট সাহিত্যিক ডক্টৰ অমিয়া মহন্ত বাইদেউ স্বনামধন্য গায়িকা শ্ৰীযুতা নমিতা ভট্টাচাৰ্য বাইদেউক আৰু গোৱালপৰীয়া লোকগীতৰ বিশিষ্ট গায়িকা তথা লোকসংগীতৰ সাধিকা শ্ৰীযুতা মিনি ভট্টাচাৰ্য ডাঙৰীয়ানী শ্ৰদ্ধাৰ সুধীবৃন্দ প্ৰাগ উৰুলি অনুষ্ঠানটি প্ৰাগ নিউজৰ উদ্যোগত তথা মহিলা আৰু শিশু বিকাশ বিভাগ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজন কৰা হৈছে এইবাৰ প্ৰতিযোগিতাৰ নিয়মাৱলী সম্পৰ্কে বক্তব্য আগবঢ়াব বিশিষ্ট লোকগীতৰ শিল্পী শ্ৰীযুতা মিনি ভট্টাচাৰ্য ডাঙৰীয়ানীয়ে সকলোকে প্ৰাগ উৰুলিলৈ আদৰণি জনাইছোঁ আৰু সকলো প্ৰতিযোগীলৈ মোৰ শুভেচ্ছা জনাইছোঁ সকলোৱে খুব ভাল গাওক সকলোৱে আজি সুন্দৰভাৱে পৰিৱেশন কৰক এতিয়া মই আজিৰ এই চূড়ান্ত পৰ্যায়ৰ নিয়মাৱলীখন পঢ়ি দিবলৈ ওলাইছোঁ আমাৰ আজিৰ প্ৰতিযোগিতাৰ প্ৰথম কেটেগৰীত গাব লাগিব জোৰোণ দিবলৈ ওলাওঁতে দৰা ঘৰত গোৱা নাম 2 মিনিট এইটো দৰা ঘৰত গোৱা নাম হ'ব পানী তুলি ঘূৰি আহোঁতে গোৱা নাম পানী তুলি থকা নাম নহয় 2 মিনিট দৰা অহাৰ সময়ত কইনাৰ ওচৰত গোৱা নাম সেয়া কইনা হোমৰ গুৰিলৈ উলিয়াই অনাৰ আগতে গোৱা নাম হ'ব লাগিব সেয়া 2 মিনিট জোৰা নাম 3 মিনিট আৰু 5 নম্বৰত হৈছে বিচাৰকৰ প্ৰশ্নোত্তৰ ৰাউণ্ড 1 মিনিট
সেইটোত একোখনকৈ কাগজ তুলিবলৈ দিয়া হ'ব সকলো দলকে। যদি প্ৰথম প্ৰশ্নটো কোনোবা দলে নোৱাৰে তেখেতসকলক দ্বিতীয় সুযোগ দিয়া হ'ব। যদি পাৰে প্ৰথম প্ৰশ্নটোৱে উত্তৰ দিবলৈ চেষ্টা কৰিব। মুঠ সময় হ'ব আমাৰ 10 মিনিট। প্ৰতিযোগিতাৰ নিয়মসমূহ এনেধৰণৰ আছিলে। দলপতি বা আন সদস্য দ্বিতীয় ৰাউণ্ডত থকা সকলোৱেই হ'ব লাগিব, নতুন কোনো সদস্য আহিব নোৱাৰিব। দ্বিতীয়তে হৈছে যিকোনো নামতীয়া দলৰ নাম ধৰিব পাৰিব। তৃতীয়তে হৈছে কেটেগৰীত উল্লেখ থকা নামৰ বাহিৰৰ নাম গাব নোৱাৰিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত নামখিনি শেষ কৰিব লাগিব। উৰুলি আৰম্ভণি আৰু শেষত দিলেও হ'ব। পৰম্পৰাগত সাজপাৰ নিজৰ নিজৰ অঞ্চলৰ পিন্ধিব লাগিব। সুৰৰ বৈচিত্ৰ্য থাকিব লাগিব, কিন্তু সুৰত আধুনিকতা গ্ৰহণ কৰা নহ'ব। নিজৰ নিজৰ অঞ্চলক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত কথা আৰু সুৰ হ'ব লাগিব। উদাহৰণস্বৰূপে বৰপেটাৰ নামতীয়ে বৰপেটাৰ সুৰ, নলবাৰীৰ নামতীয়ে নলবাৰীৰ সুৰ, উজনি অসমৰ নামতীয়ে উজনি অসমৰ সুৰ বা দৰঙৰ বা যিকোনো অঞ্চলৰ নিজৰ নিজৰ যি সুৰ আছে সেইখিনি পৰিৱেশন কৰিব লাগিব। চাই নাম গাব নোৱাৰিব, নামসমূহ মুখস্থ হ'ব লাগিব। দ্বিতীয় পৰ্যায়ত গোৱা নামৰ পুনৰাবৃত্তি হ'ব নোৱাৰিব। দলৰ নামতীসকলৰ মাজত সমন্বয় বজাই ৰাখিব লাগিব। জোৰা নামসমূহ পৰিৱেশন কৰোঁতে সৃজনশীল হ'ব লাগিব আৰু শালীনতা বজাই ৰাখিব লাগিব। জোৰা নামত দুয়ো পক্ষৰ দৰা আৰু কইনা উভয়ৰে উত্তৰ আৰু প্ৰত্যুত্তৰ থাকিব লাগিব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। আৰু সকলোকে পুনৰবাৰ শুভেচ্ছা জনাই আজিৰ এই প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউলৈ। এইখিনিতে আমাৰ বিয়ানামৰ যি প্ৰতিযোগিতাখন 9 মিনিটৰ হ'ব। বাকী 1 মিনিট সময় আছে বিচাৰকৰ প্ৰশ্নোত্তৰ ৰাউণ্ড। গতিকে 9 মিনিটত ফাইনেল বেলেই বাজিব, ইয়াত কোনো ৱাৰ্ণিং বেল নাবাজে। প্ৰিয় দৰ্শক, প্ৰাগ উৰুলি অনুষ্ঠানটিত প্ৰাগ নিউজৰ লগত সহযোগ কৰিছে মহিলা আৰু শিশু বিকাশ বিভাগ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টপচেম চিমেণ্ট মাজবুতিকা ভৰচাই। এইবাৰ আহোঁ আমাৰ আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচীৰ দিশে, অৰ্থাৎ এই 14টি দলৰ বিয়ানাম পৰিৱেশনৰ দিশে। প্ৰথমেই মই নিমন্ত্ৰণ জনাইছোঁ ভক্তি বন্দনা বিয়ানামৰ দল শিৱসাগৰ। নমস্কাৰ, মই মৃদুস্মিতা শৰ্মা ৰাজগুৰু, ভক্তি বন্দনা বিয়ানামৰ দল শিৱসাগৰৰ পৰা আহিছোঁ। আজি আমি প্ৰাগ উৰুলিয়ে অনুষ্ঠিত কৰা এই বিয়ানাম প্ৰতিযোগিতাত প্ৰথমৰ পৰা আহি চূড়ান্ত পৰ্যায় পাইছোঁ। আজি আমাৰ প্ৰাগ উৰুলিয়ে প্ৰস্তুত কৰা এই অনুষ্ঠানভাগিয়ে অসমীয়া জাতীয় জীৱনৰ দাপোন বুলি কোৱা বিয়ানামক ইমান এটা সুন্দৰ পদক্ষেপ ল'লে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। মিথিলা
ৰাইজহে ৱাকৰি জল ভৰি দয়কি জলত গংগাই নাচিছে পাছলৈ নাচাবা জলত গংগাই নাচিছে সাগৰো আহিব ভাহিহে জলত গংগাই নাচিছে গংগা জলৰ মহিমা কলচিতে আহিছে মলি ঐ অলনি দলনি মলি ঐ পকা চপৰানি মলি ঐ আমাৰ হাতে ভৰি ভাগে আই জানকী মলি ঐ তেও নপতিয়াই মলি ঐ আমাৰে আই দেও মলি ঐ তথাপি ৰামচন্দ্ৰ লাগে আই জানকী প্ৰথম প্ৰহৰাত্ৰি ফুলি আছে চম্পা সখীহে উঠা ৰাধা গুণৱতী তুলি বান্ধা খোপা সখীহে ৰামে ৰোৱা কলৰ পুলিত কাটিবাগৈ পাত নতুন ঘৰত সোমাই আই দেৱ মাতিবাগৈ কাক পদূলিৰে পৰা শাহু আদৰি নিব মায়ে কৰা মৰম চেনে শাহুৱে কৰিব স্বামী ভক্তি কৰি আই দেৱ পতিব্ৰতা হবা তেতিয়াহে স্বামী গৃহত গৃহলক্ষ্মী হবা চুলে জয় পৰিব নীলা জীৱন জোৰা
মাজে মাজে উঠে জক ৰংঘৰৰ বাকৰি বুৰঞ্জীৰে চানেকি ডাঙৰ কাষত বহিল হোৱাকৰহে বাঙা কৰি দৰা ধৰা লিটিকাই বান্দৰ মাৰ্কা পিৰি খাই হেৰেঙা দাঁতেৰে ছোৱালীলৈ মিচিকাই মেঘে মাৰে বিজুলী ঘনে ঘনে উৰুলি আজি পৰা আইদেউ তোমাৰ ডিঙি লাগিল শিকলি ৰাম শ্যাম দাদায়ে মাৰিলে মোহিনী বানতে আইদেউ ভুল গ'ল দাদাৰ পিছে পিছে চুচৰি গ'ল ৰাম শ্যাম আইদেৱে মাৰিলে একে পাতবান সেই পাতবানতে দাদা ভুল গ'ল হাতৰে আঙঠি খুলুকাই গ'ল অ বাৰেক মছলা দৰা ঘৰৰ ল'ৰাবোৰ অতি ধুদৰ পচলা পান খোৱা গাগিনী কইনা ঘৰৰ ল'ৰাবোৰ চন্দ্ৰযানৰ বিজ্ঞানী পানীত থাকে লালুকি দৰাৰে ভনীয়ে উই খোৱা ভালুকি নামৰ উঠিল জাউৰি কইনাৰে ভনীয়ে খাইলা ঘোৰা কাউৰী দাইল ঘুটা ঘুটনি দৰা ঘৰৰ নামতিয়ে মাৰি আছে ফুটনি জুহালৰে ফুট যায় খুৱাই দিলে উৰি যায় কইনা ঘৰৰ নামতি ফুটনিতে মৰি যায় ফুলৰ নামে পাৰি যায় কৃষ্ণই ৰুলে দ্বাৰকাত যুগ্ম জীৱন সুখৰ হওক আমি কৰোঁ আশীৰ্বাদ প্ৰশ্নটো কৈছে কইনাক বিদায় দিয়াৰ সময়ত গোৱা এফাকি নাম গাব লাগে দিনতে আন্ধাৰ হ'ল আজি ক'লা হ'ল কলিজা ক'লা হ'ল কলিজা জন্মভূমি এৰি আইদেউ যাবলৈ ওলালা মা সেৱা কৰা আইদেউ দেউতা সেৱা কৰা দেউতা সেৱা কৰা স্বামী গৃহে যাব লাগে মাতৃ গৃহৰ পৰা ধুনীয়া তগৰ আজি সুদা হ'ব মিথিলা নগৰ ধন্যবাদ প্ৰিয় দৰ্শক এইখিনিতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি আপোনালোক আঁতৰি নাযাব চাই থাকক অসমৰ সৰ্ববৃহৎ বিয়া নামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলি প্ৰিয় দৰ্শক বিৰতিৰ পিছত আমি ইয়া আগবাঢ়িছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ এইবাৰ আহোঁ দ্বিতীয়টি প্ৰতিযোগীৰ দলৰ দিশে তেখেতলোক হৈছে জোনাকী বিয়ানাম দল বিহপুৰীয়া
নমস্কাৰ, মই জোনাকী বিয়ানাম দল বিহপুৰীয়াৰ দলপতি। আমি ফাইনেল ৰাউণ্ডত উপস্থিত হৈছোঁ। বিয়ানাম হৈছে লোকগীতৰ এটা অনবদ্য ভাগ, আৰু এই অনবদ্য ভাগটো যিমান পিছুৱাই গৈ আছিলে, এই প্ৰাগ নিউজে ইতিমধ্যে বহুতখিনি আগবঢ়াই আনিলে, সমাজত বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে। তাৰ কাৰণে আমি প্ৰাগ নিউজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বসন্তৰ পৰশ পাই বাইদেউ মন ভুলি যায়, বাইদেউৰ জীৱনলৈ ধুমুহাহে যায়, সেই ধুমুহাকে বুকুত সাৱটি লৈ বাইদেউ সোমাই আহে জীৱন সংগ্ৰামলৈ।
জানজুৰিব মাকে কান্দি কান্দি বাইদেউকে কয় চাচোন মাজনী ডকৈ ভাবি তই গুচি গ'লে মোৰনো কি গতি আকাশত বগালে আকাশী লতা শুনাচোন বাইদেউ কেইটামান কথা পুৱতি নিশাতে উঠিবা শুই বাহি মন কৰি লৈ জ্বলাবা জুই শ্বিলঙতে ঠাণ্ডা বৰ চলি আছে এখন ঘৰ লগাই ভগাই বাইদেউ তুমি নকৰিবা দুখন ঘৰ ঘনে ঘনে অগ্নি জ্বলে বতি লৈ মোৰ মনত পৰে মনত পৰি কিনো হ'ব ৰামে জানো এৰি যাব মদন মোহন মালব্য কান্দিলেনো কি হ'ব জন্মভূমি এৰি যোৱা নাৰী জাতিৰ কৰ্তব্য প্ৰথমতে সমাজক প্ৰণিপা জনাইছোঁ জোৰা নাম গাবলৈ অনুমতি মাগিছোঁ শিল পৰি নাভাগে জোৰা নাম গাবলৈ অনুমতি নালাগে আলু দিলোঁ ভাততে দৰা গৰিয়া আহিছে খাহী মাংসৰ লোভতে যোৱা 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 গৈ ভিতৰলৈ যোৱা গৈ আমি লোভত অহা নাই তোমালোকে খোৱা গৈ চাউল কাৰো চুবুক চুবুক তেওঁ নহয় নিকা দৰা ঘৰৰ নামতিবোৰ গোন্ধাই চিকা চিকা উৰাজাহাজ উৰিছে কইনা ঘৰৰ মছলাত নিগনি ওলাইছে সেই গোন্ধে তোমালোকৰ নাকত খুন্দা মাৰিছে আমি খেলো লোক ঢোক আমাৰ বাইদেউ দৰাটো চুটি চাপৰ গংগাটো নব কথাটো মন কৰিবা নব সাৱধানে চলিবা নব চুটি চাপৰ দৰাটো উজুতিতে নিনিবা নগৈ ঘৰতে কিয়নো লগালা পুৰণি বাঁহৰে কামিহে জগৰ নধৰিবা দৰা ঘৰীয়া ধেমালি কৰিলোঁ আমিহে জয় গান্ধী জিন্দাবাদ দৰা কইনাক আশীৰ্বাদ ধেমালি কৰাৰ বাবে তোমালোকক ধন্যবাদ অধিবাসৰ নাম এটি গাবলৈ মোক অনুৰোধ কৰা হৈছে আমাৰ দলটিক কোৱা হৈছে মই নামতীগৰাকীক এটি অধিবাসৰ নাম গাবলৈ অনুৰোধ কৰিছোঁ বেদধ্বনি কৰি আজি কৰে অধিবাস কাইলৈ যাব ৰামচন্দ্ৰ সীতাৰ আবাস কালিলৈ বিবাহৰ দিন আজি অধিবাস গজগতি গমনেৰে ফুৰে লয় লাখ
প্ৰিয় দৰ্শক, এইবাৰৰ প্ৰতিযোগীৰ দল বুঢ়া গোসাঁই নামতি দল বৰপেটা। নমস্কাৰ, মোৰ নাম শ্ৰী মনসা দাস। মই বৰপেটা মাজৰপাৰাৰ পৰা আহিছোঁ। কম্পিটিশ্যনত ভাগ ল'লোঁ, এতিয়া লৈছোঁ কি হয় আৰু পিছলৈ। হৰি বোলা হৰি হৰি কি চাইছা অলে অলে কান্ধত চেলাং লৈ চোৰণ দিবা যাব আজি ৰাইজ আছে ৰৈ। কি চাইছা অলে অলে কান্ধত চেলাং লৈ জোৰণ দিবা যাব আজি ৰাইজ আছে ৰৈ। জোৰণ দিবা যাব আজি ৰাইজ আছে ৰৈ। কি চাইছা অলে অলে পেখন ধৰিয়া আমাৰ বাপু যাব আজি হালিয়া জালিয়া। কি চাইছা অলে অলে পেখন ধৰিয়া আমাৰ বাপু যাব আজি হালিয়া জালিয়া। আমাৰ বাপু যাব আজি হালিয়া জালিয়া। দশৰথৰ ঘৰে আছে পুত্ৰ একজন, জনক জীয়াৰীক লাগি পঠাব জোৰণ। দশৰথৰ ঘৰে আছে পুত্ৰ একজন, জনক জীয়াৰীক লাগি পঠাব জোৰণ। জনক জীয়াৰীক লাগি পঠাব জোৰণ। অ বাপু ৰঙিয়াল মুখেন চকলা দাঁত কেইটা বেদনা, মুখতে হাহু হাহু কৰে বাপু ৰঙিয়াল। অ বাপু ৰঙিয়াল মুখেন চকলা দাঁত কেইটা বেদনা, মুখতে হাহু হাহু কৰে বাপু ৰঙিয়াল। আমাৰ বাপুৰ কপালতে লক্ষী সৰস্বতী, দিনে ৰাতি পঢ়ি থাকে মহাভাৰত পুথি। আমাৰ বাপুৰ কপালতে লক্ষী সৰস্বতী, দিনে ৰাতি পঢ়ি থাকে মহাভাৰত পুথি। মহাভাৰত পুথি বাপু এৰিলি নোকত, আজিৰ পৰা বন্দী হবি সীতাৰে লগত। মহাভাৰত পুথি বাপু এৰিলি নোকত, আজিৰ পৰা বন্দী হবি সীতাৰে লগত। আজিৰ পৰা বন্দী হবি সীতাৰে লগত। ৰাম কৃষ্ণ ইডালে সিডালে, ৰাম কৃষ্ণ ইডালে সিডালে, ৰাম কৃষ্ণ ডালৰে ভিতাৰে, ৰাম কৃষ্ণ ডালৰে ভিতাৰে। হৰি মৰৈ ৰাম তিয়াই টুকি ফেলৈ টেঙা। হৰি মৰৈ ৰাম তিয়াই টুকি ফেলৈ টেঙা। ৰাম কৃষ্ণ মথুৰাৰ ঘাটতে, ৰাম কৃষ্ণ মথুৰাৰ ঘাটতে, ৰাম কৃষ্ণ ৰাধে আহিছে, ৰাম কৃষ্ণ ৰাধে আহিছে। হৰি মৰৈ ৰাম কানাই পাতি থৈছে জেঙা। হৰি মৰৈ ৰাম কানাই পাতি থৈছে জেঙা। হৰি মৰৈ ৰাম কানাই পাতি থৈছে জেঙা। বাপুৰে নিমিতে ৰনে হ, বাপুৰে নিমিতে ৰনে হ, পানী তুলি আনলো ৰনে হ, পানী তুলি আনলো ৰনে হ। কাষতে কলচি লৈ খলৰ বাজনাও, কাষতে কলচি লৈ খলৰ বাজনাও। দাউৰি যাৱা গৈৰনে হ, দাউৰি যাৱা গৈৰনে হ, বাপে ককোৱা গৈৰনে হ, বাপে ককোৱা গৈৰনে হ। ৰাধে পথাৰতে ৰল খলৰ বাজনাও, ৰাধে পথাৰতে ৰল খলৰ বাজনাও। হে বৰৰ মায়েক ৰনে হ, হে বৰৰ মায়েক ৰনে হ, দুৱাৰ মেলি দিয়া ৰনে হ, দুৱাৰ মেলি দিয়া ৰনে হ। আনিছো গংগাৰে জল খলৰ বাজনাও, আনিছো গংগাৰে জল খলৰ বাজনাও, আনিছো গংগাৰে জল খলৰ বাজনাও। বেৰাতে লিখিছে কাজলৰে ৰাধা,
দুৱাৰত লিখিছে হাতী মাইৰে কাপোৰত সয়ম্বৰ লিখিছে ৰঘুনাথ আহিব বুলি বেয়াতে লিখিছে কাজলৰে ৰাধা দুৱাৰত লিখিছে হাতী মাইৰে কাপোৰত সয়ম্বৰ লিখিছে ৰঘুনাথ আহিব বুলি মাইৰে কাপোৰত সয়ম্বৰ লিখিছে ৰঘুনাথ আহিব বুলি মাইৰে আগতে একে খৰাবন্তী কোনো কুমাৰৰ ছাতি জাতিয়া কুমাৰে ছাতি গঢ়াই দিছে পদু পুখুৰীৰ মাটি মাইৰে আগতে একে খৰাবন্তী কোনো কুমাৰৰ ছাতি জাতিয়া কুমাৰে ছাতি গঢ়াই দিছে পদু পুখুৰীৰ মাটি জাতিয়া কুমাৰে ছাতি গঢ়াই দিছে পদু পুখুৰীৰ মাটি গছৰে খুলুঙত অ পদুম লতা আছিলি মাই তই অ পদুম লতা গছৰে কুহি পাত হাই পদুম লতা ইৰেলি বিৰিকত কিয় মেৰাই আছা পানী বাঢ়নে অ পদুম লতা বাঢ়িলি মাই তই অ পদুম লতা বিবাহৰ বাতৰি হাই পদুম লতা ইৰেলি বিৰিকত কিয় মেৰাই আছা বিবাহৰ বাতৰি অ পদুম লতা ৰামে দি পঠাইছে অ পদুম লতা আহিব মটৰত উঠি পদুম লতা ইৰেলি বিৰিকত কিয় মেৰাই আছা আহিব মটৰত উঠি পদুম লতা ইৰেলি বিৰিকত কিয় মেৰাই আছা হেৰ চম্পা নাগেশ্বৰ কইনা ঘৰত তিৰি কেইটাৰ নাকে মুখে খৰ হেৰ চম্পা নাগেশ্বৰ কইনা ঘৰত তিৰি কেইটাৰ নাকে মুখে খৰ হেৰ চম্পা নাগেশ্বৰ খা নাই খৰ নাই আমি হনাৰে পুতলি দিনে ৰাতি চাইবা পাৰবি লো ফটো তুলি খা নাই খৰ নাই আমি হনাৰে পুতলি দিনে ৰাতি চাইবা পাৰবি লো ফটো তুলি দিনে ৰাতি চাইবা পাৰবি লো ফটো তুলি গলা দিছা দাঁত ভাঙা নিমকি দিছা টান কইনাৰে সৰু বয়কক কাণত ধৰি আন গলা দিছা দাঁত ভাঙা নিমকি দিছা টান কইনাৰে সৰু বয়কক কাণত ধৰি আন কইনাৰে সৰু বয়কক কাণত ধৰি আন তামোলান সাধন পৰা পান মেখলিৰ কাণ বৰৰে ডাঙৰ বয়কক চুলিত ধৰি আন তামোলান সাধন পৰা পান মেখলিৰ কাণ বৰৰে ডাঙৰ বয়কক চুলিত ধৰি আন বৰৰে ডাঙৰ বয়কক চুলিত ধৰি আন আৰে তামোল পাণৰ বাৰী চুল চুইলা মোক কেইখন থম গাজাল মাৰি আৰে তামোল পাণৰ বাৰী চুল চুইলা মোক কেইখন থম গাজাল মাৰি আৰে তামোল পাণৰ বাৰী আৰে ইলো ইলো গীত গাৱা তিৰি কেইটাক ঠিয়াই কিলো আৰে ইলো ইলো গীত গাৱা তিৰি কেইটাক ঠিয়াই কিলো আৰে ইলো ইলো শুক্ৰ শনি ৰবিবাৰ কইনাৰে দাদেকটো বেল কুবা চকীদাৰ কইনাৰে দাদেকটো বেল কুবা চকীদাৰ শুক্ৰ শনি ৰবিবাৰ ভালকে চাই লো কইনা দাদেক অফিচাৰ ভালকে চাই লো কইনা দাদেক অফিচাৰ আলিৰ মূৰৰ তেলি কদম ফেচাৰ মূৰৰ ঘিউ আজিৰ পৰা পাবি বাপু তোৰে বুকৰ জিউ আজিৰ পৰা পাবি বাপু তোৰে বুকৰ জিউ হৰি বলা হৰি অ হৰি মোৰ ভাগ্যত পৰিছে দৰা বা কইনাক নোৱাৰ সময়ত কি বেৰ তলত কি পুতিব লাগে বেৰ তলত আমাৰ পুতা হয় তামোল পাণ ডিমা আৰু এটা পইচা
প্ৰাগ উৰুলি অনুষ্ঠানটিত আমাৰ সৈতে সহযোগ কৰিছে মহিলা আৰু শিশু বিকাশ বিভাগ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু টপচেম চিমেণ্ট মজবুতিকা ভৰোচা। প্ৰিয় দৰ্শক, অনুষ্ঠানত এইবাৰ এয়া দুলীয়াজান লেখিকা সমাৰোহ সমিতি দুলীয়াজান। আমি দুলীয়াজান লেখিকা সমাৰোহৰ দল। মই দলপতি, নাম বৰ্ণালী গোস্বামী। আমি 600টা দলৰ পৰা আহি 100 পালোঁ, 100ৰ পৰাই 10টা দলত অন্তৰ্ভুক্ত হ'বলৈ পাই আমি বহুতেই সুখী। আমাৰ খুব ভাল অনুভৱ আৰু এইটো এটা। গাথে ফুলৰ মালা
গাঠে ফুলৰ মালা দেহতে বিচিত্ৰ বস্ত্ৰ কুসুমৰে মালা দ্বাৰকাৰে কৃষ্ণ আছে কলৰ তলত ৰৈ মৰণতে সেৱা কৰা উৰণিখন লৈ আকাশত বগালে আকাশীলতা শুনাচোন আই দেউ কেইটাৰমান কথা ৰাতি নপুৱাওতে উঠিবা শুই বান্ধিবন কৰি লৈ ধৰিবা জুই শাহুৰ কথা মানিবা শহুৰ সন্মান ৰাখিবা ওলাওতে সোমাওতে উৰণিখন নেৰিবা অ নিৰুপমা দাম্পত্য জীৱনত বহু খলাব মা পিছলি পৰিবা খোপনি ধৰিবা দুয়ো মিলি জুলি সংসাৰখন চলাবা ইৰাক আৰু ইৰাণে যুদ্ধ কৰে সমানে জোৰা নাম গামলৈ অনুমতি দিবানে হৰে কৃষ্ণ হৰে ৰাম আলচি আছো আমি লগাই দিয়া জোৰা নাম গীতত আছে স্বাগতম দৰা ঘৰৰ নামতি কোনে দিলে নিমন্ত্ৰণ নিমন্ত্ৰণো দিয়া নাই যাচি অহা নামতি খেদি দিয়াৰ উপায় নাই শৰৎ ঋতুৰ আগমন দৰাৰ লগত প্ৰজাতি হৈ অহা আমাৰ আছে নিমন্ত্ৰণ নদী আছে পানী নাই জোন আছে তৰা নাই দৰা ঘৰৰ নামতিক আমি থাকিম নচুৱাই সোণৰ চেকুৰা সোণৰ চেকুৰা নচুৱাই থাকিবলৈ আমি নহয় কেঁচুৱা আমেৰিকা এছিয়া দৰা ঘৰা বন্ধুজনৰ কেইটকা হাজিৰা অসম্বানী পঢ়ানে দেশৰ খবৰ ৰাখানে দৰাৰ সখীয়েকে হাজিৰা নলয় জানানে ফুল হলে ফুলিব লতা হলে বগাব আমাৰ আইদেউ নিবলৈ মটৰ গাড়ী লাগিব হালিছে জালিছে নবৰ নিমলৈ নৰাইত মটৰ গাড়ী মগাইছে নিৰিবিলি গধূলি যোৰা নাপাবালে জোৰা নামৰ মাজেদি কৰিলো হে ধেমালি অ বিনা পানী কৰো আহি পানী কুশলে ৰাখিবা নৱদূতি প্ৰাণী নমস্কাৰ আমাৰ ভাগত পৰিছে বিয়াৰ পুৰোহিতক জোকোৱা এফাকি নাম অ বেটৰ বকটো পোনে ঘনে পুৰোহিতৰ ভোজনী লৈ চকুটো হালিছে জালিছে ভোজনীটো সৰু দেখি চকুৰ পানী টুকিছে নমস্কাৰ ৰাইজৰ হৰিত
কৃষ্ণ কৃষ্ণ বুলি। প্ৰিয় দৰ্শক, এইবাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ সমন্বয় বিয়ানাম দল চিপাঝাৰ। নমস্কাৰ, আমি সমন্বয় আঞ্চলিক মহিলা সমাজৰ পৰা আজি প্ৰাগ উৰুলিৰ যি চূড়ান্ত প্ৰতিযোগিতা তাত আমি অংশগ্ৰহণ কৰিছোঁ। খুব ভাল লাগিছে। লগতে মই প্ৰাগ চেনেলৰ সমূহ বিষয়ববীয়া লগতে কৰ্মকৰ্তা সকলোলৈকে আমাৰ সমন্বয় আঞ্চলিক মহিলা সমাজৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে দিয়ে হৰি ধনী আয়তিৰ উৰুলি জোৰোণ সজাই যাত্ৰা কৰিম কৃষ্ণ কৃষ্ণ বুলি সজাই থোৱা চচি প্ৰভা সোণৰ কেৰুমণি সজাই থোৱা পাতৰ কাপোৰ আৰু সেন্দুৰ ফণি দৰাৰ মাকৰ উলুম চুলুম কাণৰ কেৰুলৰে জোৰোণ দিবা যাব লাগে কাণকে নকৰে সকল বস্তুৰ যা যোগাৰ হ'ল নে নাই চাই লওঁ কিবা যদি ল'ব লাগে দৰাৰ মাককে কওঁ মাটিৰ ঘৰটো সজে ললো মাটিৰ ঘৰটো সজে ললো মা আৰু হালধিৰে কি ৰাম ৰাম মা আৰু হালধিৰে বেতৰ জপা সজে ললো বেতৰ জপা সজে ললো পাতৰে কাপোৰে কি ৰাম ৰাম পাতৰে কাপোৰে গাখীৰ মিঠৈ তামোল পাণ হাৰকে বান্ধিলাই বহুবাত যাবা লাগে ইমান বেলা হৈলাই দধি দুগ্ধ ঘৃত মধু বাঞ্চি হাতেৰিয়ে কুন্দিলতে ৰৈ আছে ৰুক্মিণী সুন্দেৰিয়ে ও মন্তৰা জোৰোণ লৈ ওলাইছোঁ তাৰকাৰ পৰা পদূলিতে পুছি কলৰে পুলি আম পাতালে শ্ৰীমাদেলীৰ শাৰী ক'লা ক'লা তুলসীৰে ক'লা ক'লা পাত জোৰোণ যাত্ৰা কৰোঁ প্ৰভু কৰা আশীৰ্বাদ জল ভৰি যশোদা পাছলৈ নাচে বিয়ে অ সাগৰু আই বুঢ়াহী হে সাগৰু আই বুঝগৰু লাগবুৱে অ থৈ দিবু গোপলীক ৰাখি হে অৰে ৰবি ৰত্নৰে কলচি অৰে ৰবি দশমে মলচি অৰে ৰবি লৈ যাব আচলে ঢাকি অৰে ৰবি
কতেৰি বেচা মাছ চামহৰিয়ে দৰাৰ বাকক বেপাৰীক বেচ চামহৰিয়ে বেপাৰী বোলে নালগে চামহৰিয়ে মাছ বেচা নাজানে চামহৰিয়ে সিও বেপাৰী এৰি গেল বাচি কি বল হৰি বল ভালে হ'ল পাতিতে বহি নিমায় নিমাই মাককে মাতে আই মোৰ কাপোৰযোৰ লাগে তোৰে কাপোৰযোৰ নিমাই হালতে আছে তোলৈ পঠেই দিম পাছে পাতিত বহি মাতি মলাই আছে বিধি চাই কিনো ৰামৰ পতেশ্বৰী পাতিতে লুকাই বেৰাৰ আগৰ তেলৰ চাকি তাতো নাই তেল আমাৰ আয়ে ঘৰত আছে বালত কিহৰ মেল একেলগৰ প্ৰাণৰ বনি বান্ধিলো ধানে স্বামী ঘৰত যাবি বনি স্বামী কৰবি মানে একেলগৰ প্ৰাণৰ বনি বুই আছিলো চাদৰ স্বামী ঘৰত যাবি বনি শাহু কৰবি আদৰ টেবুলৰ ফুলদানি হাততে লৈ মৰমৰ মাইচানা কি লাগে গো একো মোক নালগে সকলো আছে চিয়াৰে জীৱনটো ঘূৰেই মোক লাগে চিয়াৰে জীৱনটো ঘূৰে নাপাবি কালি ৰাতিপুৱাই বৰি হবি কোলা পাৰা অ বগা পাৰা কইনা ঘৰৰ নামতিৰ মুখত তালা মাৰা আতাকিয়া পাছা আমাৰ মুখত তালা মাৰা কোন কানিয়ে দেখছা দোকানৰে আলতা কইনা ঘৰৰ নামতি চকু কেইটা ভেলতা বৰ ঘৰৰ কামি চৰা ঘৰৰ কামি চকু ধৰি কথা কলি সোধাই নেৰো আমি ফুলে পাতে জকমক জোকোৱা যদি ভালকে জোকৌ আচ্ছা বাৰু ভয় নকৰো লাগছা যদি লাগব পাৰো কচু পাতে ঝকমক দে বাই হাত আমাৰো লগো ভাবছা নেকি ভয় কৰিম উত্তৰ দিবা আমিও পাৰিম বিয়া ঘৰত চেনি নাই চাহ দিয়াৰো খবৰ নাই কইনা ঘৰৰ নামতিৰ ভূতে নিৰোহিমা নাই স্কুলতো যোৱা নাই লেখা পঢ়া শিকা নাই বাপে মাৰে টকা দি ভূতে নিও মাৰা নাই লাই খালে জালে কইনাৰ বইনাক বতেহি আবেলি বতাহে কইনাৰ বইনাক বতেহি আমালৈ কচি লাজেহে কইনাৰ বইনাক বতেহি তামোল এখন দি আহি লগত দিবি আৰু লং তেহে পাবি আমাৰ হং লাই হালে জালে শুনা বাঁহৰ চেকেনি আবেলি বতাহে শুনা বাঁহৰ চেকেনি লফা হালে জালে পাতেহে শুনা বাঁহৰ চেকেনি শুনা বাঁহৰ চেকেনি দৰা ঘৰৰ মানুহ মুখাৰ কি হৰি মানে দেনি কাহি বাতি জাপ জাপ কইনা ঘৰৰ নামতি মুখে কৰে কাপ কাপ আলি নহয় ধূলি বাট দৰা ঘৰৰ নামতিৰ মুখ নহয় কচু পাত স্বৰ্গৰে পাৰিজাত কৃষ্ণই ৰুইছিল দ্বাৰকাত আজিকালি বিয়াগিলাকত জোৰা নামে আশীৰ্বাদ আমদানি গাঁঠিলো দুৱাৰতে বান্ধিলো বেয়া নাপাবি দেই ধেমা
আমি চেঞ্জ কৰি ল'ব বিচাৰিছোঁ। কইনা সজোৱা নাম এফাকি গাব দিছে। ও মন্তৰা কইনা সজেতি আহিল কৰ পৰা, আহিছে আহিছে টাউনৰ পৰা, চিনেমাৰ ষ্টাইলত সজাব জনা। ধন্যবাদ। প্ৰিয় দৰ্শক, আমাৰ বাবে অতিকে সুখৰ বিষয়, আমাৰ এগৰাকী বিশিষ্ট অতিথি ইতিমধ্যে আহি আমাৰ প্ৰেক্ষাগৃহত উপবিষ্ট হৈছেহি। তেখেত হৈছে মহিলা আৰু শিশু বিকাশ বিভাগৰ মুখ্য সচিব শ্ৰীযুত মুকেশ চাহুদেৱ। তেখেতক মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। এয়া মঞ্চলৈ আগবঢ়াই আনিছে প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মাই। এয়া আপোনাসৱৰ সন্মুখত মুকেশ চাহু। তেখেতক এয়া সম্বৰ্ধনা জ্ঞাপন কৰিব প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা ডাঙৰীয়াই। এতিয়া মই আমাৰ নিমন্ত্ৰিত অতিথি মুকেশ চাহুদেৱক দুআষাৰ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি বিভিন্ন প্ৰগ্ৰামত এনে গৈ থাকোঁ, কিন্তু অন্য প্ৰগ্ৰাম আৰু আজিৰ এই প্ৰগ্ৰামৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। সেইটো হ'ল আমি ইয়াতে আমাৰ নিজৰ সংস্কৃতি আমি ইয়াতে চেলিব্ৰেট কৰি আছোঁ। আৰু তাৰ বাবেই মই ইয়াতে আহি যেটো মই কৈছোঁ মোক খুব ভাল লাগিছে। আমি সকলোৱে জানো অসমৰ ইতিহাস, অসমৰ সংস্কৃতি, আমাৰ কলা, সাহিত্য, নৃত্য, গীত, গান এইবিলাক যথেষ্ট ভব্য আছে। বহু প্ৰচুৰ পৰিমাণত আমাৰ তেনেকুৱা বস্তু গাঁৱে ভূঞে এতিয়াও চলি আছে। কিন্তু আজি যেনেকুৱা এটা পৰিস্থিতি আহিছে, গ্ল'বেলাইজেশ্যন নিচিনা বস্তু আহিছে, বহুত তেনেকুৱা ধৰণৰ সংস্কৃতিবিলাক লাহে লাহে নোহোৱা নিচিনা লাহে লাহে হৈ গৈ আছে। আমি আমাৰ আৰ্বান এৰিয়াত এইবিলাক এতিয়াও দেখা পাওঁ, কিন্তু গাঁও এৰিয়াত এইবিলাক বহুত এতিয়াও চলি আছে। আৰু এই বস্তুটো আকৌ আমাৰ মনত, আমাৰ সকলোৰে মনত এইটো পেলাই দিয়াৰ কাৰণে যিটো প্ৰগ্ৰাম আয়োজিত কৰিছে, তাৰ কাৰণে মই উদ্যোক্তাসকললৈ মোৰ নিজৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। খুব ভাল কাম কৰিছে, তেওঁলোকৰ মই উত্তৰোত্তৰ বৃদ্ধিৰ কামনা কৰিছোঁ। ইয়াতে যিসকল পাৰ্টিচিপেণ্টছ আহিছে, তেওঁলোকে যথেষ্ট ডেডিকেশ্যন, মটিভেশ্যন, পেশ্যন এইবিলাক লৈ পেলাই ইয়াতে প্ৰগ্ৰাম পাৰফৰ্মেঞ্চ নিজৰ দিছে। আৰু সেইটো মই চাইছোঁ প্ৰত্যেকগৰাকী পাৰ্টিচিপেণ্টছ একেবাৰে ডেডিকেটেড হৈ পেলাই আৰু চিনচিয়াৰ হৈ পেলাই, চিৰিয়াছলি হৈ পেলাই এইবিলাক গোটেই প্ৰগ্ৰামটো কৰিছে। তেওঁলোকে ইয়াতে পাৰফৰ্ম কৰাৰ আগতে কিমানবাৰ প্ৰেক্টিছ কৰিছে, আৰু এইবিলাক বস্তুটো এতিয়া লাহে লাহে আমাৰ সকলোৰ মাজত সোমাই পৰিব। আৰু এইটো খুব ভাল কথা। যিহেতু আমি ইয়াতে বিয়া নাম মানে বিয়াক চেলিব্ৰেট কৰি আছোঁ, এটা আমি সদায় শুভ বিবাহ বুলি কওঁ। আমাৰ মানৱ জীৱনৰ এটা ভাল মানে কেইবাটাও সংস্কাৰ থাকে, তাৰ মাজত এটা ইম্পৰ্টেণ্ট সংস্কাৰ বিবাহ যিটো কয়, আৰু সেইটো সমাজৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ লগতে জড়িত আছে আমাৰ মহিলা আৰু শিশু, তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ নিউট্ৰিশ্যন, আৰু তাৰ লগতে আমাৰ বিভাগেও কাম কৰে। সেইকাৰণে মই এই সুযোগতে ক'ব বিচাৰিম যে যেতিয়া আমি বিয়া নাম চেলিব্ৰেট কৰি আছোঁ, তেনেকুৱা আমি আমাৰ যিটো উইমেনহুড আছে, কিশোৰীসকল আছে, তেওঁলোকৰ স্বাস্থ্য, নিউট্ৰিশ্যন এইবিলাক আমাৰ গাঁৱত আগৰ পৰা বহুত বস্তু চলি আছিল। কি খাব লাগে, কেতিয়া খাব লাগে, যেন আমাৰ সকলোৰে স্বাস্থ্যটো ভাল থাকে, শিশুৰ স্বাস্থ্যটো ভাল থাকে। কিন্তু যেনেকুৱা কোৱা হৈছে, লাহে লাহে আমি নিজৰ বস্তুটোৱে হেৰাই পেলাইছোঁ।
এতিয়া আমি হয়তো ফাষ্ট ফুড চিপছ টিপছ কিবা খেলাই পেলাই আমাৰ নিজৰ স্বাস্থ্যটো বেয়া কৰোঁ এইকাৰণে আমি এইবিলাকৰ ওপৰত অলপ এই ইয়াৰ লগত সংগতি ৰাখি মই কৈছোঁ যিহেতু গোটেই বস্তুটো অলপ প্ৰচাৰ হ'ব লাগে আমাৰ কিছুমান এনিমিয়াৰ যেনেকুৱা আমাৰ উইমেনৰ মাজত এনিমিয়াৰ হাৰ এতিয়াও মানে খুব বেছি মোৰ দেন 50-60%। এইবিলাক আমি নাইকিয়া কৰিব লাগিব। যি নহওক মই যিমান পাৰ্টিচিপেণ্টছ আছে সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। প্ৰাগ নিউজৰ সমূহ দৰ্শকক আৰু উপস্থিত সকলো প্ৰতিযোগীক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে যোৱা 2 বছৰ জোৰা প্ৰতিযোগিতাত যিবোৰ বিয়ানাম পৰিৱেশন কৰিলে প্ৰাগৰ দৰ্শকে শুনিলে দেখিলে সেই বিয়ানামসমূহৰ এখন বৃহৎ সংকলন আমি প্ৰকাশ কৰিবলৈ লৈছোঁ। আগন্তুক পহিলা বহাগত অথবা বহাগ মাহৰ ভিতৰতে এই বৃহৎ সংকলনখন প্ৰকাশ পাব। 2288 পৃষ্ঠাৰ এই বৃহৎ সংকলনখনত আপোনালোক সকলো প্ৰতিযোগীৰ ছবি থাকিব আৰু সকলোৱে গোৱা বিয়ানামসমূহ তাত সন্নিৱিষ্ট হ'ব। মই আকৌ কৈছোঁ আপোনালোক সকলো প্ৰতিযোগীৰ ছবি তাত থাকিব আৰু আপোনালোকে গোৱা সকলো বিয়ানাম তাত সন্নিৱিষ্ট হ'ব। 4টা খণ্ডৰ এই হ'ব লগা নিবন্ধ এই বিয়ানামৰ সংকলনটো অহা বহাগত আমি প্ৰকাশ কৰাৰ আশা ৰাখিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, এইবাৰৰ প্ৰতিযোগীৰ দল সঞ্জীৱনী বিয়ানাম দল যোৰহাট। খুব ভাল লাগিছে। প্ৰাগ উৰুলিত আজি আমি ফাইনেল পৰ্যায়লৈ আহি পালোহি আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমি যাতে প্ৰাগ উৰুলিত খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠান পৰিৱেশন কৰি আমি সুখ্যাতি অৰ্জন কৰিব পাৰোঁ।
পকা চপৰাণী জল জুৰে নাচিছে দয়কী নচলে ভৰিহে জল জুৰে নাচিছে গংগা ভাগীৰথী কলচিতে আহিছে চেনেহৰ মোমাই দেউ বেগেতে কুৱা গৈ লাগে চৈ দিয়া গাড়ীহে চৈ দিয়া গাড়ীৰে অলখাও কৰি লোৱাহি পঠালি গোলাতে কি ফুলৰ মালা গাঁঠিছা চম্পানে তগৰ সখীহে কাণ পাতি শুনা আই দেউ আহে ৰঘুবৰ সখীহে তাতৰ দূৰে পতি নাচনী জৰি আই দেৱে কান্দিছে পাতিতে বহি নাকান্দা আই দেউ নাৰীৰে জীয়ন কান্দিলে কি হ'ব ভাগ্যৰ লিখন আজি আই দেউৰ বিয়া হোমৰ গুৰিত বহিবা অগ্নি সাক্ষী কৰি ৰাম স্বামী কৰিবা বাৰীৰ ঢাপৰ মেদেলুৱা আমাৰ আই দেউ আলসুৱা আজি আই দেউ লোকৰ হ'ব ৰামচন্দ্ৰই লৈ গুচি যাব ৰামচন্দ্ৰই লৈ গুচি যাব বিলতে মাছ আছেনে মাছৰো কাপৰেনে আমাৰ লগতে জোৰা নাম গাবানে বুকাত পদুম ফুলিব হালি জালি পৰিব জোৰা নাম গাওঁতে দুখলে ক্ষমিব মুনি চুনি বেৰিকা পদূলিতে দেখিছো ঠেং ভগা শালিকা খোজে পতি দুপিয়াই পেটৰ ভোকত মনে মনে যাৰে তাৰে থপিয়াই খুজে পতি ডুবিৱা নহওঁ আমি শালিকা দৰা লগত আহিছো জাকতে জিলিকা কাৰ বাৰীত সোমালা কিনো চুৰ কৰিলা চোৰাত পাতে ডাকিলে লাজত আমাক নকলা হাবিত জুয়ো লগা নাই খেৰণিও পুৰা নাই চোৰাত পাতে ডাকিবলৈ চোৰ আমি কৰা নাই দৰাৰ নবৌৱেকে অজৰি জোটনি তামোল চুৰ কৰিলে অজৰি জোটনি পানকো আনিলে চুচি জৰি জোটনি দৰাৰ নবৌৱেকৰ মুখৰেহে ফুটনি কইনাৰ নবৌৱেকৰ অজৰি জোটনি মেখেলাৰ ছটাহি অজৰি জোটনি গোপিনী নুবুজে মোলে জৰি জোটনি ক'ত বাৰু দেখিলা আমাৰ নবৰ ফুটনি কলগছৰ চতিয়া কলগছৰ ছটিয়া দৰা ঘৰৰ নামতি একেবাৰে কটীয়া বাৰী চুকৰ পাত বে বাৰী চুকৰ পাত
সকলোকে আমাৰ সঞ্জীৱনী দলৰ পৰা ধন্যবাদ জনাইছোঁ আৰু বিচাৰক মহোদয়সকলক আমাৰ শ্ৰদ্ধাখিনি নিবেদন কৰিছোঁ আৰু আজি আমাৰ প্ৰশ্নত আহি পৰিছে লগুণ গাঁঠিৰ বাবে কি প্ৰয়োজন লগুণ গাঁঠিৰ বাবে আমি জানো যে লগুণ গাঁঠিৰ বাবে 7 হাত দীঘল এৱা কাপোৰ এটা সামান্য অৰিহণা আৰু এযোৰ তামোল পাণ প্ৰয়োজন হয় ধন্যবাদ